So guys, namaskar. Welcome to my channel Physics by Hussein Shah. Okay, as I am at lecture number 12. As I made for him properties of electric field lines. Okay, yet my properties kita likhi diso aru moi bujai dim aru kita man ase kita olop pisot likhi dim. To agor lecture te ami পঢ়িছিলো pictorial model for electric field. তাৰ মানে কি হয় ইলেক্ট্ৰিক ফিল্ড বোৰ কেনেকৈ ৰিপ্ৰেজেন্ট কৰে যদি এটা পজিটিভ চাৰ্জ থাকে আমি কি কৰো ওলাই যোৱা দেখা পাও ইলেক্ট্ৰিক ফিল্ডছ বোৰ এনেকৈ ওলাই যোৱা দেখাও ঠিক আছে যদি নেগেটিভ চাৰ্জ এটা থাকে তেতিয়াহলে আমি কি কৰো ইলেক্ট্ৰিক ফিল্ডছ বোৰ এনেকৈ সোমাই যোৱা দেখাও ঠিক আছে তো এইটো আছিল আমাৰ পিক্টোৰিয়েল মডেল ফৰ ইলেক্ট্ৰিক ফিল্ড ঠিক আছে আজিৰ লেকচাৰটো আমি কি পঢ়িম প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ফিল্ড লাইনছ ওকে তো প্ৰথম প্ৰপাৰ্টিটো হৈছে ইয়াত লিখা আছে সো electric field lines originate from positive charge and terminate at negative charge okay so it means যদি ইলেক্ট্ৰিক ফিল্ড লাইনছ আমি ড্ৰ কৰো পজিটিভ চাৰ্জৰ পৰা হলে ওলোৱা বুজাম এনেকৈ ওলোৱা বুজাম আমি তো মাৰ্কি দিছিল সেইটো ডায়াগ্ৰাম আছিল তো ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ ওলোৱা বুজাইছো আৰু নেগেটিভ যদি চাৰ্জ হয় তেতিয়াহলে ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ এনেকৈ সোমোৱা বুজাম ঠিক আছে তো এইটো আছিল প্ৰথম প্ৰপাৰ্টিটো সেকেন্ড প্ৰপাৰ্টিটো কি কৈছে যে they do not form closed loop এটা এইটো বুজিবৰ কাৰণে মই এটা বেষ্ট এক্সাম্পল দিছো যদি তোমাৰ হাতত এডাল ম্যাগনেট থাকে ম্যাগনেটৰ কি থাকে নৰ্থ পোল থাকিব সাউথ পোল থাকিব তো নৰ্থ পোলৰ পৰা কি হয় ম্যাগনেটিক ফিল্ড লাইনছ বোৰ ওলাই সাউথ পোলত এনেকৈ সোমায় ওকে নৰ্থ পোলৰ পৰা ওলাব সাউথ পোলত সোমাব তো ম্যাগনেটিক ফিল্ড লাইনছ বোৰে কি কৰি আছে ইয়াতে ক্লোজড লুপ ফৰ্ম কৰি আছে ওকে তো ইয়াতে কি কৰি আছে ক্লোজড লুপ ফৰ্ম কৰি আছে কিন্তু ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ এনেকৈ ওলাই পিনে এনেকৈ চাৰ্জটো সোমোৱা দেখা পাইছে নেকি এনেকৈ ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ ওলাই পিনে এনেকৈ নিজৰ গাতে নখুমাই বা এনেকৈ ক'ব পাৰি যে ক্লোজড লুপ ফৰ্ম নকৰে ঠিক আছে তো ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ কি হয় এনেকৈ ষ্ট্ৰেট ওলাব চাৰ্জটোৰ পৰা ওকে আৰু ক্লোজড লুপ ফৰ্ম নকৰে তো ম্যাগনেটিক ফিল্ড ইয়াতে কি কৰি আছে ক্লোজড লুপ ফৰ্ম কৰি আছে তো তিনি নম্বৰ প্ৰপাৰ্টিটো হৈছে দে ডু নট টাৰ্মিনেট ইন স্পেচ এটা যদি চোৱা তুমি এই ডায়াগ্ৰামটোত মই কি কৰিছো ইলেক্ট্ৰিক ফিল্ড লাইনডাল ওলাইছে আৰু ইয়াতে মই আধাতে শেষ কৰি দিছো আৰু ড্ৰ কৰিব পাৰিলে হয় ড্ৰ কৰা নাই ঠিক আছে তো ইট ডাজন্ট মিন মানে এডাল ইয়াতে শেষ হৈ গৈছে ৰাইট তো ইয়াতে শেষ নহয় এনেকৈ ইলেক্ট্ৰিক ফিল্ড লাইনডাল যাই থাকিব কিন্তু কেতিয়ালৈকে যাব যেতিয়ালৈকে এটা নেগেটিভ চাৰ্জ বিচাৰি নাপায় ওকে যেতিয়াই নেগেটিভ চাৰ্জ দেখা পাব ইতাত এনেকৈ সোমাই যাব ওকে সো ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ এনেকৈ আধাত শেষ হৈ যোৱা দেখাইছো যদিও ই আধাত এনেকৈ শেষ হৈ নোযোৱা ওকে হি কেতিয়ালৈকে যাই থাকিব যেতিয়ালৈকে নেগেটিভ চাৰ্জ এটা বিচাৰি নাপায় ওকে সো নেগেটিভ চাৰ্জটো পালে তাত সোমাই যায় গুড এটা সো নেক্সট প্ৰপাৰ্টিটো কি কৈছে নাম্বাৰ অফ ফিল্ড লাইনছ ইজ প্ৰপৰ্চনেল টু দ্য ম্যাগনিটিউড অফ চাৰ্জ যদি তোমাক এটা চাৰ্জ দিয়া থাকে ওকে চাৰ্জটো ধৰা +q দি আছে বা +2q দি আছে তো ইয়াৰ কাৰণে তুমি ফিল্ড লাইনছ কেডাল ড্ৰ কৰিবা লেটস সে দুডাল ড্ৰ কৰিছা বা চাৰিডাল পৰা কৰিব যদি তোমাৰ 4q চাৰ্জ দিয়া থাকে তো তুমি এতিয়াও দুডালে ড্ৰ কৰিবা নেকি নকৰা তো কেডাল কৰিবা চাৰিডাল ড্ৰ কৰিবা বা বেছিকৈ কৰিব পাৰা ওকে তো আলটিমেটলি কি বুজি পাই আছো যে এই ফিল্ড লাইনছ বোৰ কি বুজাই আছে যিমানে চাৰ্জটো বেছি বাঢ়ি গৈছে বা চাৰ্জটোৰ ম্যাগনিটিউড বাঢ়ি গৈছে ফিল্ড লাইনছ বোৰ আমি বঢ়াই দিছো তো ফিল্ড লাইনছ বোৰ কি বুজাই আছে আমাক ম্যাগনিটিউড বুজাই আছে কাৰ ম্যাগনিটিউড চাৰ্জটোৰ ম্যাগনিটিউড বুজাই আছে তো ম্যাগনিটিউড বেছি হলে আমি ফিল্ড লাইনছ বোৰ কি কৰিম বেছিকৈ আঁকিম ওকে তো নেক্সট প্ৰপাৰ্টিটো কি বুজাই আছে সো 5 নম্বৰটো field lines are symmetric about the line joining two charges okay তো মই এতিয়া দুটা চাৰ্জ বনাম okay সেই চাৰ্জ দুটাৰ পৰা কি হ'ব এটাৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইন ওলাব আৰু এটাত সোমাব তো মই কি কৰিম পজিটিভ চাৰ্জ এটা বনাইছো আৰু এটা নেগেটিভ চাৰ্জ বনাইছো okay তো ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ এনেকৈ তো সোমাব ইয়াত সিধা যাব okay নেক্সট ইয়াৰ পৰা এটা ইলেক্ট্ৰিক ফিল্ড লাইন ওলাব ওলাই পিনে কি হ'ব ই নেগেটিভ চাৰ্জ এটা ওচৰতে দেখা পাব সো ই এনেকৈ বেণ্ড হৈ যাব okay তো মই যদি এই ডায়াগ্ৰামটো এনেকৈ বনাই থওঁ কাৰেক্ট হ'ব নহয় কিয় এটো সিমেট্ৰিক হোৱা নাই ওকে সিমেট্ৰিক বনাবৰ কাৰণে আমি কি কৰিব লাগিব তলপিনে এডাল এনেকৈ আঁকিব লাগিব তো এতিয়া এটো কাৰেক্ট হৈছে ঠিক আছে তো 5 নম্বৰ প্ৰপাৰ্টিটো এতিয়া স্যাটিসফাই হৈছে তথাপি ওৱান বুলি ক'ব পাৰো বিকজ আমি এনেকৈ তো ড্ৰ কৰিব লাগিব হনে ওকে তো এতিয়া আমাৰ কমপ্লিটলি কাৰেক্ট হৈছে ওকে তো সিমেট্ৰিক হৈছে তো ডায়াগ্ৰাম বোৰ সদায় কি হ'ব লাগিব সিমেট্ৰিক হ'ব লাগিব তো ইলেক্ট্ৰিক ফিল্ড লাইন বোৰ আমি এটা ফালে দেখালে নহব সিমেট্ৰিক্যালি দুইটা পিনে বা চাৰি পিনে এনেকৈ দেখাব লাগিব ওকে তো তোমাৰ যোনটো এতিয়া 6 নম্বৰ প্ৰপাৰ্টিটো আছে সেইটো চাই লওঁ ওকে কি কৈছে যে ডেন্সিটি অফ ফিল্ড লাইনছ গিভস দ্য ম্যাগনিটিউড অফ ইলেক্ট্ৰিক ফিল্ড তো ডেন্সিটি টোৱে আমাক কি দিব ম্যাগনিটিউড দিব কাৰ ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড তো ডেন্সিটি যদি বেছি আছে তেতিয়াহলে আমাক কি দিব ইলেক্ট্ৰিক ফিল্ডটো বেছি বুলি ক'ব ডেন্সিটি যদি কম হয়
তেতিয়া ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব কম হ'ব ওকে তো এইটো বস্তু আমি লাষ্ট ক্লাছত ভালকে এক্সপ্লেইন কৰিছো ওকে তেতিয়া এইটো বুজিবৰ কাৰণে মই এটা ডায়াগ্ৰাম ড্ৰ কৰিছো লেটস সে ইলেক্ট্ৰিক ফিল্ড লাইনছ এনেকৈ কৰ পৰা আহি আছে তো ইলেক্ট্ৰিক ফিল্ড লাইনছ এনেকৈ আহি আছে লেফট সাইডৰ পৰা ৰাইট সাইডে গৈছে ইট মিন্স ইপিনে কৰবাত পজিটিভ চাৰ্জ আছে তো এই পজিটিভ চাৰ্জৰ পৰা এনেকৈ ওলাই গৈছে তো মই যদি সুধো ইয়াতে এটা পইণ্ট লৈছো এই পইণ্টটোৰ নাম দিছো এ পইণ্ট বুলি আৰু ইয়াতে এটা পইণ্ট দিছো বি পইণ্ট বুলি এটা যদি মই সুধো কোনটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড বেছি আছে এ পইণ্টত ইলেক্ট্ৰিক ফিল্ড আছে লেটস সে ই এ বুলি কলো আৰু বি পইণ্টত ইলেক্ট্ৰিক ফিল্ড আছে লেটস সে ই বি বুলি কলো তোমাক যদি মই সুধো কোনটো ইলেক্ট্ৰিক ফিল্ড বেছি কি বুলি কবা তুমি কবা নেকি যে বিত ইলেক্ট্ৰিক ফিল্ড বেছি আছে নোকোৱা কিয় তুমি লাষ্ট লেকচাৰটো চাইছা তুমি জান লাষ্ট লেকচাৰটো তুমি গম পাইছা যে য'ত ম্যাগনিটিউড ইলেক্ট্ৰিক ফিল্ডৰ বেছি হ'ব ক'ত হ'ব য'ত ডেন্সিটি বেছি হ'ব তো ইয়াতে ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড বেছি হ'ব কিয় বিকজ ইয়াতে ডেন্সিটি বেছি আছে কাৰ ডেন্সিটি ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ ইয়াতে বেছি ঘন হৈ আছে ওকে তো ইলেক্ট্ৰিক ফিল্ড এট এ যাক আমি লিখিছো ই এ বুলি হেতু গ্ৰেটাৰ হ'ব কাটকে গ্ৰেটাৰ ই বিতকে তো বিট আমি ইলেক্ট্ৰিক ফিল্ড কমকে পাম বিকজ ইলেক্ট্ৰিক ফিল্ড বিট বা ইলেক্ট্ৰিক ফিল্ড লাইন ডেন্সিটি বিট কমকে আছে ওকে ইয়াতে পাতল হৈ আছে আমি দেখা পাই গম পালো ওকে তো এটা নেক্সট প্ৰপাৰ্টিটো চোৱা এতিয়া আমাৰ নেক্সট প্ৰপাৰ্টি হৈছে ফিল্ড লাইন্স আৰ পাৰপেন্ডিকুলাৰ টু দা সাৰফেস তো যদি মই এটা ইলেক্ট্ৰিক ফিল্ড রাখো এই ইলেক্ট্ৰিক ফিল্ডৰ এটা সাৰফেস থাকিব সো সাৰফেসৰ লগত ফিল্ড লাইনবোৰ আমি সদায় পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব তাৰ মানে এইটো হ'ব তোমাৰ 90 ডিগ্ৰী তো আমি এনেকৈ আঁকিব নোৱাৰো ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ তো এটা কি হ'ব সাৰফেসৰ লগত 90 ডিগ্ৰী হৈ থাকে না ৰাইট তো এইটো কিবা ডিগ্ৰী বেলেগ ডিগ্ৰী এংগল কৰি আছে তো এইটো আমি ফিল্ড লাইন এনেকৈ আঁকিব নোৱাৰো আমি কেনেকৈ আঁকিম সাৰফেসৰ লগত পাৰপেন্ডিকুলাৰ ওকে তো পুৰা পাৰপেন্ডিকুলাৰ হ'ব লাগিব okay so 90 degree কৰি আছে সাৰফেসৰ লগত সেইটো কাৰেক্ট the next property হৈছে tangent drawn on a curved field line gives the direction of electric field at that point ধৰা হল এটা চাৰ্জ আছে okay so চাৰ্জটোৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইন ওলাব তো এইটো প্লাস কিউ চাৰ্জ মই অলপ আগতে ডায়াগ্ৰামটো ড্ৰ কৰিছিলো তো ইয়াৰ পৰা ফিল্ড লাইনছ এনেকৈ ওলাব ইয়াতে নেগেটিভ চাৰ্জ এটা আছে লেটস সে ইয়াতে সোমাই যাব ৰাইট তো যদি ইপিনৰ পৰা এনেকৈ এডাল ওলাই এডাল কি হ'ব এটা কোৱা তো নেগেটিভ চাৰ্জটো ওচৰতে দেখা পাব ই এনেকৈ বেকা হৈ যাব ওকে তো এডাল কি হ'ল কাৰ্ভড ইলেক্ট্ৰিক ফিল্ড লাইন ওকে সো ইয়াতে যদি তোমাক এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন লাগে তুমি কেনেকৈ উলিয়াবা তো সেইটো উলিয়াবৰ কাৰণে আমি বুজি লোৱা এটা বস্তু তুমি ধৰা এইটো মানুহটো ওকে তো তুমি এডাল ৰছীত এনেকৈ এটা পাথৰ বান্ধি পেলাই ৰছীডাল ঘূৰাই আছা তো পাথৰটো এনেকৈ চাৰ্কুলাৰ ঘূৰি আছে ওকে তো এইটো মাত্ৰ সাৰ্কুল বনাই দিও তো সাৰ্কুলত পাথৰটো এনেকৈ ঘূৰি থাকিব ওকে তো তুমি যদি এৰি দিয়া ৰছীডাল কি হ'ব পাথৰটো ইয়াতে আছে ধৰা পাথৰটো দৌৰিব কোন পিনে দৌৰিব এই টেনজেন্সিয়েলি দৌৰিব ওকে টেনজেন্ট মানে কি এইডাল কি হ'ল সাৰ্কুলটো ৰেডিয়াছ হ'ল তো ৰেডিয়াছ ডালৰ পাৰপেন্ডিকুলাৰটো কি হ'ল টেনজেন্ট হ'ল ওকে টেনজেন্ট আমি সদায় ৰেডিয়াছৰ লগত পাৰপেন্ডিকুলাৰ ড্ৰ কৰোঁ ঠিক আছে তো এই পাথৰটো টেনজেন্সিয়েলি যাব তাৰ মানে পাথৰটো ডিৰেকশ্যন যোনটো হ'ব টেনজেন্সিয়েল হ'ব গুড তো ইয়াতে কি হৈছে এডাল কাৰ্ভ লাইন হৈছে তো ইয়াতেতো এডাল কাৰ্ভ লাইনে আছিল ন তো কাৰ্ভ লাইনত এইটো পইণ্টত ডিৰেকশ্যন কোনটো হ'ল টেনজেন্সিয়েল তো আমাক কি লাগে এই কাৰ্ভ লাইনডালৰ এই পইণ্টত ডিৰেকশ্যন লাগে তো কোনটো হ'ব টেনজেন্সিয়েল হ'ব তো ইপিনৰ পৰা তুমি এডাল এনেকৈ টেনজেন্ট ড্ৰ কৰি দিয়া ঠিক আছে তো ইয়াতে যেনেকৈ ৰেডিয়াছৰ পাৰপেন্ডিকুলাৰ হৈছিল ইয়াতে কেনেকৈ হৈছে পাৰপেন্ডিকুলাৰ সেইটো চাই অলপমান তো এইটো যদি তুমি ইমেজিন কৰা এটা সাৰ্কুল টাইপ নহ'বনে ওকে সাৰ্কুল টাইপ হ'ব তো তুমি যদি চোৱা এডাল ইমেজিন কৰিছা এডাল কি হ'ব ৰেডিয়াছ হ'ব ৰাইট তো ৰেডিয়াছৰ লগত পাৰপেন্ডিকুলাৰলি তুমি কি কৰিছা টেনজেন্ট ড্ৰ কৰিছা আৰু এই টেনজেন্টডালে তোমাক কি দিব ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন দিব ক'ত এই পইণ্টটোত সো যদি এডাল কাৰ্ভড ইলেক্ট্ৰিক ফিল্ড লাইন থাকে সেই কাৰ্ভ ইলেক্ট্ৰিক ফিল্ড লাইনডালত এটা যদি পইণ্ট লোৱা সেই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কোনটো হ'ব টেনজেন্টডাল হ'ব ঠিক আছে যদি বুজি পোৱা নাই কমেন্ট সেকশনত ক'বা মই নেক্সট ভিডিঅ'টোত এইটো কথা ভালকৈ বুজাই দিম আৰু ওকে তো নেক্সট যোনটো কৈছে তোমাৰ IX9 নম্বৰ পইণ্টটো সেইটো হৈছে ইলেক্ট্ৰিক ফিল্ড লাইন্স নেভাৰ ইণ্টাৰসেক্ট ইচ আদাৰ সো যদি ইণ্টাৰসেক্ট কৰা বুলি ভাবো
ইণ্টাৰসেক্ট কৰিলে হ'ব কি সেইটো কথা চাই লওঁ তো তেতিয়া বুজি পাম যে ইলেক্ট্ৰিক ফিল্ড লাইনছে কিয় ইণ্টাৰসেক্ট কৰিব নোৱাৰে ধৰা এটা তোমাৰ হাতত পজিটিভ চাৰ্জ যেটো পজিটিভ চাৰ্জ ওকে তো ইয়াৰ পৰা এনেকে ইলেক্ট্ৰিক ফিল্ড লাইন ওলাব এটাতো এটা যদি পজিটিভ চাৰ্জ থাকে কি হ'ব ইয়াৰ পৰাতো ইলেক্ট্ৰিক ফিল্ড লাইন এনেকে ওলাব তো ইলেক্ট্ৰিক ফিল্ড লাইনডাল ওলাই ইপিনেতো ওলাব অফ কোৰ্স সেইবোৰ আমি ধৰা নাই তো এই ইলেক্ট্ৰিক ফিল্ড লাইনডাল ওলাই এনেকে যাব লাগিছিল কিন্তু এনেকে যাব নোৱাৰে কিয় নাযায় তোমালোকে জানাই অফ কোৰ্স তো কিয় নাযায় যদি এনেকে ইলেক্ট্ৰিক ফিল্ড লাইনডাল যায় তেতিয়াহ'লে কি হ'ব ইহঁতে ইয়াতে ইন্টাৰসেক্ট কৰিলে হ'ব কি ইন্টাৰসেক্ট কৰিলে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড লাইনডালৰ ইলেক্ট্ৰিক ফিল্ডৰ দুটা ডিৰেকশন হ'ব তো এইটোৰ কাৰণে এটা ডিৰেকশন পাই আছা তো এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন এইটো এটা হ'ব আৰু এটা ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডিৰেকশন এই পইণ্টত আৰু এটা পাব তো এটা সেম পইণ্টত তুমি দুটা ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডিৰেকশন পালা আৰু দ্যাট ইজ ইম্পসিবল তুমি এটা সেম পইণ্টত দুটা ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডিৰেকশন কেতিয়াও পাব নোৱাৰা ওকে তো যদি কাটাকাটি কৰে ইন্টাৰসেক্ট কৰে তেতিয়া কি হ'ব এটা সেম পইণ্টত ইলেক্ট্ৰিক ফিল্ড লাইনৰ দুটা ডিৰেকশন পাবা এন্ড দ্যাট ইজ নট পসিবল সো আমি ক'ব পাৰো যে ইলেক্ট্ৰিক ফিল্ড লাইনছে ইটো হিতক কাটাকাটি বা ইন্টাৰসেক্ট কৰিব নোৱাৰে ওকে তো এটা আমি চাও নেক্সট প্ৰপাৰ্টিটো কি হৈছে field lines are repelled by positive charges okay তো field lines বোৰ কি হ'ব এটা তো যদি কাটাকাটি কৰিব নোৱাৰে তো field lines বোৰ চাব কেনেকে তো field lines বোৰ যাব লাগিছিল আসলতে ধৰা এনেকে মই যাব নোৱাৰে কাৰণে ডট ডট লিখি দিছো এনেকে যাব লাগিছিল তো ই এনেকে নাযায় পেলে কি হ'ব এনেকে যাব যায় এনেকে ই বেকা হৈ যাব ঠিক আছে তো আৰু ই এনেকে যায় এনেকে বেকা হৈ যাব তো আলটিমেটলি কি বুজি পালো যে ইহত দুটা field lines কি কৰিছে ইটো হিতক ৰিপেল কৰিছে তো আমি এই বস্তুতে কি কও যে পজিটিভ যদি চাৰ্জ থাকে দুটা চাৰ্জে ইটো হিতক কি কৰিব ৰিপেল কৰিব তো field lines বোৰ ইয়াতে বেকা হৈ গৈছে নিজৰ ডিৰেকশনটো চেঞ্জ কৰি দিছে আলটিমেটলি দুই ইটো হিতক ৰিপেল কৰিছে ওকে তো এইটা আছিল আমাৰ প্ৰপাৰ্টিজ ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ওকে তো এতিয়া মই এইখিনিতে আৰু এটা কথা কৈ দিছো যে ফিল্ড লাইনছ আমি বা ইলেক্ট্ৰিক ফিল্ড আমি দুটা টাইপৰ পাব পাৰো ওকে কি দুটা টাইপ তো ইলেক্ট্ৰিক ফিল্ড লাইনছ ওকে আমি দুটা টাইপৰ পাব পাৰো এটা হৈছে ইউনিফৰ্ম ফিল্ড লাইনছ আৰু এটা বা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড বুলি ক'ব পাৰো আৰু এটা হৈছে নন ইউনিফৰ্ম অফ কোৰ্স নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তো এটো মই ফিল্ড লাইনছ নিলিখি ইলেক্ট্ৰিক ফিল্ডও লিখি দিব পাৰো ওকে তো ইলেক্ট্ৰিক ফিল্ড দুটা টাইপৰ এটা হল ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আৰু এটা হল নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তো মাইট বি তোমালোকে ফেমিলিয়াৰ হৈছে অলৰেডি ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কি বস্তু তথাপি মই এবাৰ কৈ দিছো যে ইলেক্ট্ৰিক ফিল্ডটো আমি এনেকে ড্ৰ কৰিলো ওকে এডাল লাইন হল যদি মই দুডাল লাইন এনেকে ড্ৰ কৰো বা তিনডাল লাইন এনেকে ড্ৰ কৰো এটা যদি তুমি চোৱা এই ফিগাৰটো লগতে আৰু এটা ফিগাৰ আঁকি দিছো এইটো ফিগাৰ চোৱা তো এই দুটা ফিগাৰ যদি চোৱা এটা ইউনিফৰ্মৰ কাৰণে এটা নন ইউনিফৰ্মৰ কাৰণে তোমালোক কি দেখা পাইছে এইবোৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ যিবোৰ ইয়াত কি হৈছে প্যাৰেলেল হৈছে তো ইটো হিতুৰ লগত প্যাৰেলেল হৈছে প্যাৰেলেল মানে কি ইকুইডিস্টেন্ট তো ইয়াৰ পৰা এলৈকে যিমান ডিসটেন্স ইয়াৰ পৰা এলৈকে সিমান ডিসটেন্স আছে তো ৰেল পাত্ৰি যেনেকুৱা হেনুকা টাইপ ওকে ৰেল লাইন টাইপ তো আমি দেখা পালো যে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড লাইনছ কেনেকুৱা হ'ব আমি যেতিয়া ড্ৰ কৰিম প্যাৰেলেল ফিল্ড লাইনছ কিছুমান ড্ৰ কৰিম আৰু ডিৰেকশনবোৰ সেম সাইডে দিম ওকে তো এনেকে দিব নোৱাৰো যে এটা ইপিনে দিলো ডিৰেকশন প্যাৰেলেল বনালো কিন্তু এটা ইপিনে দিলো তো এটো কি হ'ব এন্টি প্যাৰেলেল হ'ব ওকে তো ইলেক্ট্ৰিক ফিল্ড লাইনছ যিবোৰ আমি ইউনিফৰ্ম ড্ৰ কৰিম সেইবোৰত আমি কি কৰিম প্যাৰেলেল বনাম আৰু সেম ডিৰেকশনত ৰাখিম ওকে কিন্তু নন ইউনিফৰ্মত কি হ'ব আমি এই যোনবোৰ ডিসটেন্স থাকিব ইটোৰ মাজত ডিসটেন্স যিমান আছে ইয়াৰ পিছত ডিসটেন্সটো বেছি হৈ গৈছে তো এইটো হ'ব তোমাৰ নন ইউনিফৰ্ম ঠিক আছে তো নন ইউনিফৰ্মত প্যাৰেলেল নাথাকে ওকে তো আমি বুজি পালো এতিয়া যে ইলেক্ট্ৰিক ফিল্ড লাইন দুটা টাইপৰ থাকিব এটা হ'ব তোমাৰ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড লাইন আৰু এটা হ'ব নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড লাইন ওকে সো আজিৰ ভিডিওটোত আমি এইখিনি কথা বুজি পালো ভালেকেইটা প্ৰপাৰ্টি গম পালো 10টা প্ৰপাৰ্টি ওকে এই প্ৰপাৰ্টি কেইটা তোমালোকে ভালকে মনত ৰাখিবা এক্সামত একেটাৰ পৰা কোৱেশ্চন অহা বহুত চান্স থাকে ওকে তো নেক্সট লেকচাৰটোত আমি কিবা এটা বেলেগ টপিক পঢ়িম তো সেই টপিকটোৰ কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰা চোৱা চেনেলটো ওকে আৰু শেয়াৰ কৰিবা লগৰবোৰক